জীৱনত সকলোৱে কিবা এটা পায়, জীৱনত সকলোৱে কিবা এটা হেৰুৱায়, জীৱনত সকলোৰে কিবা এটা পাবলৈ বাকী থাকে, জীৱনত সকলোৰে হেৰুৱাবলৈ বাকী থাকে কিবা এটা। এই কিবাটোৰ কোনো নাম নাথাকে। ধৰক এটি পৰুৱাই আপোনাক কামুৰিলে, পৰুৱাটোৰ নাম আপুনি নাজানে, এই নাম নজনা পৰুৱাটোৰ নাম কিবা এটা। কোনোবাই কিবা সুধিলে আপুনি উত্তৰ নিদিয়ে, কাৰণ কিবা এটাৰ উত্তৰ দিবলৈ টান, বা কিবা এটা প্ৰশ্নৰ উত্তৰো কিবা এটা। ধৰা হওক আপোনাৰ গাড়ীৰ সন্মুখত এটা সমদল, সমদলটো কাৰ আৰু কিয় আপুনি নাজানে, আপুনি ক'ব কিবা এটা সমদল, কিজানি সমদলটো দেশখন সলনি কৰিব পৰা এটা মহৎ সমদলেই আছিল। এই কিবা এটা শব্দটোৱে তাক মূল্যহীন কৰি নেপেলালেনে বাৰু? এনেদৰে কিবা এটা শব্দই কেতিয়াবা গধুৰ বস্তুটো পাতল কৰি পেলায়। কিবা এটাৰ ঘৰ নাথাকে, আশ্ৰয়ো নাই কিবা এটাৰ, কিবা এটা নহ'লেও হয়, কিবা এটা হ'লেও আপত্তি নাই। তথাপি কিবা এটা হৈছে বুলি যেতিয়া কোৱা হয় তেতিয়া কথাটো গভীৰ হৈ পৰে। যদিহে চিকিৎসকে ৰোগীক কয় কিবা এটা হৈছে, তেতিয়া ৰোগীজনে মৃত্যুৰ কাষৰ পৰা এপাক মাৰি উভতি আহে, তেতিয়াহে অনুভৱ হয় কিবা এটা কিমান ভয়ংকৰ। যদিহে বিমান যাত্ৰাত পৰিচালিকাই কয় যাত্ৰীসকল বিমানখনত কিবা এটা হৈছে, তেন্তে ৰক্ষা জেকেট আৰু অক্সিজেন মাস্ক পিন্ধি লওক, আনকি ভগৱানৰ নামো কিবা এটা। মোক যদি কোনোবাই সোধে আপুনি ভগৱান বিশ্বাস কৰেনে, মই উত্তৰ দিওঁ ভগৱান বিশ্বাস নকৰোঁ, কিন্তু বিশ্বাস কৰোঁ কিবা এটা আছে। এনেদৰে কিবা এটাৰ অবিহনে আমি জীয়াই নাথাকোঁ।